নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু তোমালোকৰ বাবে এই ক্লাছটোত আমি লৈ আহিছোঁ মাই চাইল্ডহুড নামৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ যিটো লেচন আছে, লেচনটোৰ তোমালোকৰ শ্বৰ্ট কুৱেশ্যনছখিনি। তোমালোকে এটা কথা লক্ষ্য কৰিবা, আজিকালি স্কুলৰ এক্সামবিলাকত কিতাপখনৰ ভিতৰত যিসমূহ তোমাৰ অৰেল কম্প্ৰিহেনশ্যন চেক লগতে অনুশীলনীৰ প্ৰশ্ন থাকে, সেইবিলাক প্ৰায় অহা দেখিবলৈ পোৱা নাযায়। গতিকে তোমালোকে এডিশ্যনেল কুৱেশ্যনবিলাক ক্লিয়াৰ কৰিবা আৰু তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰিব ট্ৰাই কৰিবা, তেতিয়াহে তোমালোকে পৰীক্ষাত এটা ভাল ৰিজাল্ট আনিব পাৰিবা। দোকানত গৈ মডেল কিনি নতুবা সাজেশন কিনি যদি পঢ়িম বুলি ভাবি আছা, তেনেহ'লে এইটো এটা খুবেই ভুল ধাৰণা বৰ্তমান 2025 চনত। সো সেইটো কাৰণে যিমান পাৰা সিমান কিতাপখনৰ ভিতৰৰ প্ৰশ্ন উত্তৰবিলাক ক্লিয়াৰ কৰিবা, তেতিয়া তোমালোকে লং কুৱেশ্যনৰ আনচাৰবিলাকো কৰিব পাৰিবা। সো তোমালোকৰ বাবে এইটো ক্লাছত আমি প্ৰায় 20টা তোমালোকৰ বাবে শ্বৰ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি এণ্টায়াৰ লেচনটো পঢ়ি শুনি তোমালোকৰ বাবে 20টা MCQ লৈ আহিছোঁ, যিকেইটা নেকি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। সো 1 নম্বৰ কুৱেশ্যনটো মন কৰা, হুৱেৰ ডিড আব্দুল কালাম লিভ? তাৰমানে হৈছে আব্দুল কালাম ক'ত বাস কৰিছিল? আমি মাই চাইল্ডহুড নামৰ লেচনটো পঢ়োঁতে পাই আহিছোঁ আব্দুল কালাম বাস কৰিছিল, নতুবা আব্দুল কালামৰ ঘৰ আছিল ৰামেশ্বৰমত, হয়নে? গতিকে ইয়াৰ আনচাৰটো আমি লিখিম হি লিভড ইন ৰামেশ্বৰম। ইয়াত LIVE লিভৰ পিছত কি যোগ হৈছে? ED যোগ হৈছে। এতিয়া ED কিয় যোগ হৈছে? কিয়নো এইটো চেণ্টেন্স আছে পাষ্ট টেন্সত, আৰু অতীত কালত আমি যেতিয়া যিকোনো এটা চেণ্টেন্স বনাব যাম, তেতিয়া আমি তাত কি কৰিম? সদায় ED প্লাছ কৰিম। তোমালোকে এইটো কথা নিশ্চয় জানা, তোমালোকৰ গ্ৰামাৰ ক্লাছখিনিত এইখিনি কথা বুজাই অহা হৈছে। অলৰাইট, চ' ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে এইটো। ছেকেণ্ড নম্বৰটো মন কৰা, হোৱাট ৱাজ দ্য দিনামণি? এতিয়া লেচনটোত থকা মতে দিনামণি বুলি যে আমি পাই আছোঁ, এতিয়া দিনমণি কি? অ'কে, দিনামণি কি আছিলে বাৰু? দিনামণি আছিলে এখন নিউজ পেপাৰৰ নাম, হয়নে? চ' সেইটো কাৰণে আমি ইয়াৰ আনচাৰত লিখিম ইট ৱাজ এ নিউজ পেপাৰ, যে দিনমণি এখন বাতৰি কাকতৰ নাম আছিলে, হয়নে? দিনমণি কি আছিলে? দিনমণি আছিলে এখন বাতৰি কাগজ, হয়নে? ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। অলৰাইট, নেক্সটটো মন কৰা, হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ইনকম? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মানে আব্দুল কালামে তেখেতৰ জীৱনৰ প্ৰথম যি ইনকাম, প্ৰথম যি উপাৰ্জন, সেই উপাৰ্জন তেখেতে কেনেকৈ কৰিছিল বাৰু? ইয়াৰ আনচাৰত আমি কি লিখিম? হি আৰ্ণড হিজ ফাৰ্ষ্ট ইনকম। দেখিছা আকৌ আৰ্ণ, EARN, হয়নে? আৰ্ণ মানে ইনকাম কৰা। ইয়াত ED কিয় যোগ হ'ল? এগেইন এইটো কিহত আছে? চেণ্টেন্সটো পাষ্ট টেন্সত আছে, চ' সেইটো কাৰণে ইয়াত ED ইউজ হৈছে, ৰাইট? চ' হি আৰ্ণ হিজ ফাৰ্ষ্ট ইনকম বাই হেল্পিং হিজ কাজিন শামছুদ্দিন। মানে ডক্টৰ APJ আব্দুল কালাম ছাৰে তেখেতৰ কাজিন শামছুদ্দিনক সহায় কৰি পিনে তেখেতৰ জীৱনৰ যি প্ৰথম ইনকাম কৰিছিলে। অলৰাইট, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে হাইলাইট কৰি ল'বা। এইটো প্ৰশ্ন উত্তৰ এনেকৈ লিখিলেই তোমালোকে নম্বৰ পাই যাবা। অলৰাইট, নেক্সট কুৱেশ্যনটো মন কৰা, হোৱাই ডিড আব্দুল কালাম লিভ ৰামেশ্বৰম? এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো এই প্ৰশ্নটো তোমালোকৰ প্ৰায় এক্সামবিলাকতে স্কুলৰ ইউনিট টেষ্ট হওক লাগে, নতুবা ফাইনেল এক্সামেই হওক লাগে, বহুত বেছি আহি থকা দেখিবলৈ পোৱা যায়। মানে প্ৰশ্নটোৰ মিনিংটো হৈছে হোৱাই ডিড আব্দুল কালাম লিভ ৰামেশ্বৰম? এতিয়া ডক্টৰ APJ আব্দুল কালামে ৰামেশ্বৰম এৰি কিয় গৈছিল বাৰু? কিয় ৰামেশ্বৰম এৰি গৈছিল তেখেতে? হি লেফ্ট ৰামেশ্বৰম টু ষ্টাডি ফাৰ্ডাৰ। তাৰমানে তেখেতৰ যি পঢ়া শুনা, অ'কে, তেখেতৰ সেই পঢ়া শুনা আৰু আগবঢ়াবৰ কাৰণে, মানে অধিক পঢ়িবৰ কাৰণে, এতিয়া মোৰ ঘৰৰ ওচৰত যদি ভাল ইউনিভাৰ্চিটি এখন নাথাকে, তেনেহ'লে মই বেলেগ গুৱাহাটী যাব লাগিব, হয়নে নহয়? দিল্লী যাব লাগিব, ৰাইট? চ' সেইটো বাবে মানে ডক্টৰ APJ আব্দুল কালামে ৰামেশ্বৰম এৰি পিনে বাহিৰত পঢ়িবলৈ গৈছিলে, আৰু সেইটো বাবে তেখেতে ৰামেশ্বৰমখন এৰিবলগীয়া হৈছিলে। মানে যি তেখেতৰ যি ষ্টাডি, অ'কে, সেই তেখেতৰ ষ্টাডিৰ বাবে তেখেতে ৰামেশ্বৰম এৰিবলগীয়া হৈছিলে। অলৰাইট, নেক্সট কুৱেশ্যনটো মন কৰা, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হু ৱেৰ ডক্টৰ APJ আব্দুল কালামছ বেষ্ট ফ্ৰেণ্ডছ? তাৰমানে ডক্টৰ APJ আব্দুল কালাম ছাৰৰ বেষ্ট ফ্ৰেণ্ডছসকলৰ নাম পৰীক্ষাত আহি থাকে। কোন কোন আছিলে বাৰু? তেখেতৰ বেষ্ট ফ্ৰেণ্ড কেইজনৰ নাম আছিলে, তেখেতৰ ভাল বন্ধু কেইজনৰ নাম আছিলে অৰবিন্দন, শিৱৰাজ প্ৰকাশন আৰু লক্ষ্মণন
শাস্ত্ৰী এই নামকেইটা মনত ৰখাবা তিনিজনে আছিলে তেখেতৰ খুবেই বেষ্ট ফ্ৰেণ্ড ওকে এই নামকেইটা তোমালোকে পৰীক্ষাৰ বাবে চাই থৈ দিবা পৰীক্ষাত এই প্ৰশ্নটো বিৰাট আহি থাকে মানে তোমালোকে যদি আগৰ যিবিলাক পৰীক্ষা হৈ গৈছে পৰীক্ষাবিলাকত যদি তাৰ পেপাৰবিলাক যদি চেক কৰা তেনেহলে তোমালোকে এই প্ৰশ্নটো প্ৰায় কমন পাবা মানে ভাইটি ভণ্টিসকল নেক্সট কুৱেশ্যনটো মন কৰা ইন হুইচ ইয়াৰ ডিড World War II begin এতিয়া দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে পৰীক্ষাত আহি থাকে এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে এজ এ ষ্টুডেণ্ট প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে এই সম্পৰ্কে তোমালোকে জনাটো মানে খুবেই প্ৰয়োজনীয় হয় মানে অলৰাইট সো প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে হেতু আমাক সোধা নাই ইয়াক সুধিছে আমাক দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে 1939ত ওকে আৰম্ভণি কি হৈছিলে 1939 মানে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে হয়নে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউটিউবত ভিডিও ক্লাছটো কৰি আছা তোমালোকে যদি আমাৰ ফালৰ পৰা পাৰ্সোনালি পঢ়িব বিচৰা কিয়নো আমি আমাৰ একাডেমিত পাৰ্সোনালি অনলাইন টিউচনছ কৰোঁ যৰ পৰা আমি এটা দুটা ভিডিঅ'ছ ইউটিউবত আপলোড কৰি দিওঁ গতিকে তোমালোকে যদি এটা বেটাৰ আণ্ডাৰষ্টেণ্ডিং বিচৰা যদি ঘৰতে বহি ইংৰাজী বিষয়টো সম্পূৰ্ণৰূপে উইথ গ্ৰামাৰ পঢ়িব যদি বিচৰা খুব এটা কম প্ৰাইচ পে' কৰি তোমালোকে পঢ়িব পাৰিবা তাৰ বাবে আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰা বা ফোন কৰিব পাৰা মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পাছত আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম কিয়নো তোমালোকে আজিকালিৰ এক্সামবিলাক যদি মন কৰা কনটেক্সুৱেল হৈছে গতিকে তোমালোকে যিমানেই কিতাপখন ভালদৰে পঢ়িবা যিমানেই লেসনবিলাক কমপ্লিট ক্লিয়াৰকে তোমালোকে কৰি যাবা হিমানে তোমালোকৰ স্কুলৰ এক্সামবিলাকৰ লগতে বোৰ্ডৰ এক্সামটোতো তোমালোকে ভাল এটা মাৰ্কছ আনিব পাৰিবা যিসকল আগ্ৰহী হয় হোৱাটছএপ কৰিব পৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম নেক্সট কুৱেশ্যন মন কৰা হু ইজ দ্য অথৰ অফ মাই চাইল্ডহুড নামৰ যিটো লেচন মোৰ শৈশৱ নামৰ যিটো লেচনটোৰ অথৰ কোন বাৰু অথৰ মানে হৈছে লিখক পৰীক্ষাত আহিব পাৰে ইম্পৰ্টেণ্ট হয় এনেকে এটা ষ্টাৰ মাৰ্ক দি ল'বা মাই চাইল্ডহুড নামৰ লেচনটোৰ পাঠটোৰ লিখক কোন আছিলে অথৰ কোন আছিলে শুদ্ধ উত্তৰটো হৈছে ডক্টৰ APJ আব্দুল কালাম আমিতো লেচনটোত আব্দুল কালামৰ বিষয়ে পঢ়িছো হয়নে Where was Dr. APJ Abdul Kalam born? এতিয়া Dr. APJ Abdul Kalam ক'ত জন্ম হৈছিলে এই প্ৰশ্নটো উত্তৰ আমি অলৰেডি পাই আহিছো যে ৰামেশ্বৰম কিন্তু তোমালোকে ৰামেশ্বৰমৰ কিনাৰত ৰামেশ্বৰমলৈকে লিখি ইয়াত কমা এডাল দিবা কমা এডাল দি ইয়াত তামিলনাডু বুলি লিখি দিবা কিয়নো ৰামেশ্বৰম তামিলনাডুত আছে বুজি পালা কথাটো ওকে Where was Dr. APJ Abdul Kalam born? Dr. APJ Abdul Kalam ছাৰৰ জন্ম ক'ত হৈছিলে He was born in Rameswaram, Tamil Nadu Rameswaram নামৰ এডোখৰ ঠাইত তেখেতৰ জন্ম হৈছিলে Next question What was Abdul Kalam's father's name? Dr. APJ Abdul Kalam ছাৰৰ দেউতাকৰ নাম কি আছিল বাৰু শুদ্ধ উত্তৰটো হৈছে Zainul Abidin One of the most important question হয় Dr. APJ Abdul Kalamৰ দেউতাকৰ নাম আছিল Zainul Abidin ওকে এনেকুৱা ধৰণে এটা ষ্টাৰ মাৰ্ক দি ল'বা ষ্টাৰ মাৰ্ক দিবলৈ এইটো কাৰণে কওঁ কিয়নো যিবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে তেতিয়া যিদিনাখনি ৰিভিজন কৰিব বহিবা সেইদিনাখনি তোমালোকৰ মনত পলাগদা এইটো ইম্পৰ্টেণ্ট বুলি কৈছিলে ভাই সেনেকৈ মনত পৰিব মানে তোমালোকৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ মাকৰ নাম কি আছিলে দেউতাকৰ নাম কি আছিলে গোটেই কেৰেক্টাৰখিনিৰ নামবিলাক মনত ৰখাবা তোমালোকে পাঠটোত থকা যিধৰণে 11 নম্বৰটো দি দিছে দেখিছা হোৱাট ৱাজ ডক্টৰ APJ আব্দুল কালামছ মাদাৰ্ছ নেম ডক্টৰ APJ আব্দুল কালাম ছাৰৰ মাকৰ নাম কি আছিলে বাৰু তেখেতৰ মাকৰ নাম আছিলে আসিয়াম্মা হয়নে Next question How was Abdul Kalam's family financially? Dr. APJ Abdul Kalam ছাৰৰ পৰিয়ালটো তোমাৰ অৰ্থনৈতিকভাৱে কেনেকুৱা আছিল বাৰু তেখেতলোক আৰ্থিকভাৱে কেনে আছিল They were not rich তেওঁলোক বহুত বেছি ধনী নাছিলে but কিন্তু lived a simple and comfortable life তেওঁলোক বহুত বেছি ধনী নাছিলে কিন্তু তেখেতলোকে এটা আৰামদায়ক আৰু এটা সহজ আৰু এটা আৰামদায়ক জীৱন তেখেতলোকে অতিবাহিত নতুবা জীৱন যাপন কৰিছিল হয়নে তেখেতলোক বহুত বেছি ৰিচ নাছিলে বহুত বেছি ধনী নাছিলে মানে বাট ধনী নাছিলে যদিও তেখেতলোক বহুত সুখেৰে আৰু এটা এটা সিম্পল এটা সহজল জীৱন যাপন তেখেতলোকে অতিবাহিত কৰিছিল 13 নম্বৰ কুৱেশ্যন What did Kalam's family provide to pilgrims? আমি লেসনটোত pilgrims শব্দটো পাই আছো pilgrims মানে হৈছে তোমাৰ তীৰ্থযাত্ৰী হয়নে তো এটা ডক্টৰ APJ আব্দুল কালামৰ যেটো পৰিয়াল হে পৰিয়ালটোৱে তীৰ্থযাত্ৰীসকলক কি যোগান ধৰিছিল বাৰু they provided them with food and shelter তাৰ মানে ডক্টৰ APJ আব্দুল কালাম ছাৰৰ পৰিয়ালটোৱে যিসকল পিলগ্ৰিমছ আহিছিলে যিসকল তীৰ্থযাত্ৰী আহিছিলে হে তীৰ্থযাত্ৰীসকলক ফুডছ দিছিলে মানে খাবলৈ খাদ্য আৰু থাকিবলৈ ঠাই তেখেতলোকে দিছিলে মানে প্ৰভাইড কৰিছিলে মানে সমাজ ওয়ান কাইন্ড অফ সমাজ সেৱাই কৰিছিলে আৰু বুজিলা বাহিৰৰ মানুহকো তেখেতলোকৰ ঘৰত আনি খুৱাইছিলে যদি কোনোবাই খাবলৈ নাপাইছিলে বুজি পাইছা
Okay, why did Abdul Kalam start working at a young age? Dr. APJ Abdul Kalam sare kyo কম বয়সতে তেখেতে কাম কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো he worked to support his family and become independent কিয়নো ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ যেটো পৰিয়াল বহুত বেছি ৰিচ নাছিল ন অলৰেডি বুজাই হৈছে তোমালোকক বহুত বেছি ধনী নাছিল হেতু কাৰণে ডক্টৰ এপিজে আব্দুল কালাম ছাৰে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ লগতে নিজে স্বাধীন হ'বৰ কাৰণে নিজে ইন্ডিপেন্ডেন্ট হ'বৰ কাৰণে তেখেতে অতি কম বয়সতে ইভেন তোমালোকে যেটো এজৰ আছে তাতকৈ কম এজতে তেখেতে কাম কৰিবলৈ আৰম্ভ কৰিছিল বুজি পাইছা who helped Abdul Kalam in his early education. Dr. APJ Abdul Kalam Sarar, ji parambhik notoba ji prathomik শিক্ষা আছিল ji early education আছিল ji parambhik notoba prathomik শিক্ষা আছিল he শিক্ষাত তেখেতক কোনে সহায় কৰিছিল যেহেতু তেখেত ফাইনান্সিয়ালি বহুত বেছি ষ্টেবল নাছিল তেখেতৰ ফ্যামিলিটো বহুত বেছি ৰিচ নাছিল মানে বহুত বেছি ধনীও নাছিল গতিকে পৰীক্ষাত প্ৰশ্ন দিব পাৰে যে কি who helped Dr. APJ Abdul Kalam in his early education. Dr. APJ Abdul Kalam Sar যেটো প্ৰাৰম্ভিক যেটো প্ৰাথমিক শিক্ষা তাত কোনে সহায় কৰিছিল his teachers মানে ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল শিক্ষক শিক্ষয়িত্ৰীৰ and family supported his education. Dr. APJ Abdul Kalam ছাৰৰ টিচাৰ সকলৰ লগতে তেখেতৰ যে পৰিয়ালে তেখেতৰ প্ৰাৰম্ভিক নতুবা প্ৰাথমিক শিক্ষাত সহায় কৰিছিল কিয়নো তেখেত পঢ়াটো বহুত বেছি ভাল আছিল তোমালোকে ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ জীৱনীৰ বিষয়ে মই ভাবো কৰবাত তোমালোকে 9 ক্লাস 9 বুলিয়ে নহয় তোমালোকে ক্লাস 6 7 8 তো সাগে তোমালোকে শুনি আহিছে ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ নামটো আৰু এটা মই সাৰ বুলি কেলে কৈছে জানা না কিয়নো তেখেত এনেকুৱাজন ব্যক্তি যিজন ব্যক্তিক পৃথিৱীৰ কোনো মানুহে বেয়া নাপাইছিল ইভেন এতিয়াও নাপায় মানে সো হেতু কাৰণে এজন সন্মানীয় ব্যক্তিক আমি আব্দুল কালাম এনেকে নহয় মানে অলপমান আমি ৰেসপেক্ট দি পিনে মাতিব লাগে বুজি পাইছা তেখেত বৰ্তমান আমাৰ মাজত নাই কি হল বাট আমি তো ৰেসপেক্ট কৰিব লাগিব ন তেখেতে আমাক যি দি থৈ গল হেতু মানে তোমালোকে ডাঙৰ হলে বুজি পাবা আৰু এতিয়া বাহিৰা কথা কলে দিগদাৰ হ'ব ওকে who helped Abdul Kalam in his early education বুজি পালা নিশ্চয় What did Abdul Kalam teacher do when he sat with a Hindu boy? আমি আমাৰ লেসনটো পঢ়ি আইছো হয়নে ডক্টৰ এপিজে আব্দুল কালাম ছাৰে যেতিয়া ক্লাছত এজন হিন্দু লৰাৰ লগত বহিছিল যেহেতু ডক্টৰ এপিজে আব্দুল কালাম ছাৰ এজন মুসলিম মানুহ আছিল হয়নে গতিকে যেতিয়া তোমাৰ ডক্টৰ এপিজে আব্দুল কালাম ছাৰ এজন হিন্দু লৰাৰ লগত তোমাৰ স্কুলৰ বেঞ্চত একেলগতে বহিছিল তেতিয়া কি হৈছিল বাৰু তেতিয়া ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ টিচাৰ সকলে কি কৰিছিল তেতিয়া the teacher asked him to sit at the back of the class তাৰপিছত কি কৰিছিল তেখেতক মানে পিছলৈ পঠিয়াই দিছিল যে তেখেতৰ যিজন শিক্ষক আছিল হেতু সময়ত সেই শিক্ষকে ক্লাছৰ পিছফালে বহিবলৈ গলে মানে এটা চোৱা ইয়াতে এটা যে হিন্দু মুসলিম এটা গম পাইছা হেতু সময়ত তেনেকুৱা আছিল মানে বুজি পাইছা আজিকালি তো এইবিলাক একো সিস্টেমে নাই হয়নে সো হেতু সময়ত সেই ডক্টৰ এপিজে আব্দুল কালাম ছাৰকো তোমাৰ শিক্ষকজনে উঠাই পঠিয়াইছিল যে কি তুমি ইয়াত বহিব নোৱাৰা তুমি পিছলৈ যোৱা আন্ডাৰস্ট্যান্ড মানে লেসনতে আছে আৰু এখিনি what lessons did Abdul Kalam learn from his parents এটো প্ৰশ্ন one of the most important প্ৰশ্ন হয় এনেকে এটা ষ্টামাৰ্ক দি লবা কিয়নো এটো প্ৰশ্ন আমাৰ কিতাপখনতো আছে যে প্ৰশ্নটো হৈছে যে ডক্টৰ এপিজে আব্দুল কালাম ছাৰে তেখেতৰ পিতৃ মাতৃৰ পৰা কি শিক্ষা লাভ কৰিছিল এটো প্ৰশ্ন তোমালোকৰ অৰেল কম্প্ৰিহেনচন চেকটো আছে দেখিছা একেবাৰে লাষ্টত থৈছো সেইকাৰণে আমি he learned honesty তেওঁ সততা ডিসিপ্লিন অনুশাসন আৰু কাইন্ডনেস মানে নিশ্চয় জানা কাইন্ডনেস মানে হৈছে দয়া তেখেতৰ মাক দেউতাকৰ পৰা সততা ওকে অনেষ্টি অনুশাসন ডিসিপ্লিন আৰু কাইন্ডনেস আৰু দয়া এইকিটা বস্তু তেখেতৰ মাক দেউতাকৰ পৰা শিকিছিল তেখেতৰ পেৰেন্টস মানে হৈছে তোমাৰ মাক দেউতাক ওকে মানে পিতৃ মাতৃক আমি পেৰেন্টস বুলি কওঁ ইংৰাজীত পেৰেন্টসৰ পৰা শিকিছিল বুজি পালা সো এখিনি আছিল তোমালোকৰ শৰ্ট কুৱেশ্চন আৰু এগেইন তোমালোকে সব ফলো কৰা এফালৰ পৰা যিমান পাৰা হিমান ফলো কৰা আই মিন আমাৰ এটা লেসনত তোমালোকৰ কিমান সময় লোৱা হয় জাস্ট তোমালোকৰ পৰা 4 আৱাৰ লোৱা হয় 4 ঘণ্টা লোৱা হয় 4 ঘণ্টা যদি এদিনত দি এটা লেসন কমপ্লিট কৰিব পাৰা তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব ন thank you so much I hope you understand that yeah so thank you so much যদি ভাল লাগিলে ভাল কথা যদি বেয়া লাগিলে পুনৰ এবাৰ চাবা মই কথা দিছো তোমালোকে বুজি পাই যাবা thank you
দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম